বাক্সাৰ শিমলাত ৰোৱনীৰ ৰূপত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম খেতিপথাৰত ৰোৱনীৰ সৈতে একেলগে ৰুলে ভূঁই ৰোৱনীৰ ৰূপত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম সমূহীয়াকৈ কঠীয়া ৰোৱা পৰ্বত অংশ ললে ৰাজ্য চৰকাৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে বাক্সাৰ শিমলাত এনেদৰে দেখা গ'ল মন্ত্ৰীগৰাকীয়ে ভূঁই ৰোৱা শিমলা গাঁৱৰ প্ৰায় 14 বিঘাকৈ খেতিপথাৰত একেলগে শতাধিক মহিলাৰ সতে ভূঁই ৰুলে মন্ত্ৰীগৰাকীয়ে ভূঁই ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আনন্দিত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম অতীতৰ কথা সোঁৱৰি নষ্টালজিক হৈ পৰে তেওঁ যান্ত্ৰিকতাৰ যুগত পৰম্পৰা ৰক্ষা কৰাৰ আহ্বান মন্ত্ৰী ব্ৰহ্মৰ বিগত 3 বছৰ ধৰি শিমলাত ৰাইজৰ সৈতে মিলি ভূঁই ৰোৱাৰ কথা জানিবলৈ দি কয় যে সমাজৰ পৰা ক্ৰমান্বয়ে নোহোৱা হৈ গৈছে এই দৃশ্য সেই সময়লৈ তেওঁ অংশগ্ৰহণ কৰে এনেধৰণৰ সমূহীয়া কাৰ্যসূচীত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিটিআৰ খৰাং পীড়িত অঞ্চলৰ কৃষকক ক্ষতিপূৰণ দিয়া হ'ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মক বিটিআৰৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মন্টু বড়োৱে সংগতি কয় যে শিমলা গাঁৱৰ খেতিপথাৰত ভূঁই ৰোপণ কাৰ্যসূচীত যোৱা বছৰ দৰে এইবাৰো মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আমাক সংগতি উৎসাহিত কৰে নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম প্ৰত্যেক বছৰতে মই ইয়াত আহোঁ ৰোৱনীসকলৰ লগত আৰু যিটো আমাৰ নাংগাল জাংখ্ৰা বুলি কয় যিটো শেষ মানে ধান গাৰা দিন আৰু ইয়াত মই অংশগ্ৰহণ কৰোঁ ইমানেই ভাল লাগে কাৰণ তেনেকুৱা পৰম্পৰা ক'তো নাই আজিকালি অকল শিমলাত ৰাজহুৱাভাৱে ধান ৰোপণ কৰা এই কাৰ্যসূচী আমি দেখিবলৈ পাওঁ সেইকাৰণে ইয়াত মই যিকোনো বেলেগৰ প্ৰগ্ৰাম থাকিলেও মই ইয়াত আহি পেলাই কিছু সময়ৰ কাৰণে ভাগ লৈ পেলাই ফূৰ্তি কৰোঁ চবৰ লগত মন মিলাপ কৰিবলৈ চেষ্টা কৰোঁ এই সংস্কৃতিটো কি হয় এটা পৰম্পৰাগত সংস্কৃতি হয় ধৰি ৰাখিব পাৰিলে বেয়া মেকানাইজেশ্যনৰ যুগত এইবিলাক নোহোৱা হৈ গৈছে কিন্তু আমি এইবিলাককো ক'তবা নহয় ক'তবা ধৰি ৰাখিব লাগে তো আমাৰ ধান ৰোৱাটো কি হ'ল আমি এক বছৰৰ পৰা পুৰা বছৰৰ কাৰণে আমাৰ যিটো খাদ্য নিজে নিজে উৎপাদন কৰি পেলাই আমি ধন ভঁৰালত জমা থওঁ আৰু এনেকৈ আমাৰ খাদ্যৰ অভাৱ নহয় এই পৰম্পৰাই আমাৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদটো মজবুত কৰাৰ ক্ষেত্ৰত যথেষ্ট মানে সহায় কৰিছে বাহিৰৰ পৰা লেবাৰ আনি পেলাই ধান গাৰা আৰু নিজে গাঁৱৰ মানুহ ওলাই পেলাই এই কামটো কৰা এইটো স্বাৱলম্বী হোৱাৰ এটা নিদৰ্শন আৰু সেইকাৰণে শিমলা গাঁৱৰ ৰাইজলৈ মোৰ সদায় মানে শ্ৰদ্ধা থাকে মনত আৰু সেই থকাৰ কাৰণে মই আজি তেওঁলোকে মোক যেতিয়াই মাতে তেতিয়াই মই আহি পেলাই অংশগ্ৰহণ কৰোঁ এতিয়া আমাৰ BTC কাউন্সিলৰ পৰা য'ত খৰাং পীড়িত অঞ্চল তাত কঠীয়া দিবৰ কাৰণে বা বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে আৰু কম্পেনচেশ্যনৰ ব্যৱস্থা লৈছে কিন্তু অসমত এতিয়াও কোনো জিলাক খৰাং জিলা বুলি ঘোষণা কৰা হোৱা নাই কেইদিনমান পিছত আচলতে খৰাং হৈছে নে নাই ইয়াৰ এটা যিটো ছাৰ্ভে এটা ৰিপৰ্ট আহি যাব আৰু অসম চৰকাৰ তাৰ কাৰণে ব্যৱস্থা ল'ব এতিয়া বৰুণ দেৱতালৈ মোৰ সদায় মানে মই পূজা কৰিমেই যে এতিয়া মানে বৰষুণ আহি গৈছে মানুহ ধান গাড়িবলৈ এটা সুযোগ পাইছে বিটিআৰ অঞ্চলত বেছিভাগ অঞ্চলত ধান গাড়াটো ইমান ব্যাহত হোৱা নাই কিন্তু কেইটামান এৰিয়াত খুব মানে বেয়াকৈ আঘাত হৈছে তাৰ ক্ষতিগ্ৰস্ত এৰিয়াত ক্ষতিপূৰণ দিবৰ কাৰণে চৰকাৰ সদায় এটা প্ৰস্তুত হৈ আছে তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ কাৰণে ব্যৱস্থা কৰিব জলসিঞ্চনটো বেলেগ ডিপাৰ্টমেণ্টে চাই মই কিন্তু ছয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ পৰা যিটো এটা ভূমি সংৰক্ষণ সেইটো কাৰণে ইয়াত বহুত কেইটা মই আঁচনি ল'লোঁ মানে এটা ডিপাৰ্টমেণ্টৰ পৰা 4টা বছৰ যিমান সম্ভৱ মানে বেলেগ ডিষ্ট্ৰিক্টত মই লোৱা নাই ইয়াত এই ডিষ্ট্ৰিক্টতে বেছিভাগে লৈছোঁ তাৰ দ্বাৰাতে বহুতখিনি ভূমি সংৰক্ষিত হৈছে আৰু বিটিআৰ অঞ্চলৰ পৰা এতিয়া ইৰিগেশ্যন ডিপাৰ্টমেণ্টত এটা ডাঙৰ চেঞ্জ কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ লগত এটা আলোচনা প্ৰক্ৰিয়া চলি আছে এইবোৰ আহিলে জলসিঞ্চনৰ ব্যৱস্থাও মানে পূৰা হৈ যাব গাঁৱৰ আমাৰ অসমৰ কেবিনেট মিনিষ্টাৰ সন্মানীয় ঋষি ব্ৰহ্ম ডাঙৰীয়াই ইয়াতে আমাৰ হাল জাংখ্ৰাত উপস্থিত হৈছে আৰু তেখেতে আজিৰ লগত 3 বছৰ হ'ল আমাৰ গাঁৱত আহি পেলাই মানে ৰোৱানীৰ লগত একেলগে লগ লাগি পেলাই ভূঁই ৰোৱাটো আৰু তেখেতৰ
তেখেতৰ কাৰণে মই ঈশ্বৰৰ কামনা কৰিছোঁ যে তেখেতে সদায় তেনেকুৱাকৈ জীয়াই থাকক, যাতে আমাৰ লগত সদায় ৰাইজৰ লগত থাকি পেলাই যাতে কামটো কৰিব পাৰে। আৰু আশা কৰোঁ আগন্তুক দিনত আমি ৰাইজৰ লগত থাকি পেলাই খেতিৰ পথাৰৰে নহওক কিয়, য'তে নহওক কিয় আমি আগবাঢ়ি যাম বুলি আশা কৰিছোঁ, আৰু সদায় আমাক ঈশ্বৰে আশীৰ্বাদ কৰিব বুলি মই আশা কৰিছোঁ। কমেও ইয়াতে 10 বিঘা প্ৰতি বছৰে কৰে, আৰু সেইটো ৰাইজৰে মাটি, বেলেগৰ মাটি নহয়। আৰু সদায় তেনেকুৱাকৈ নিজে কৰে ৰাইজে, মানে আমাৰ বড়ো ভাষাত চাউৰি বুলি কয়, চাউৰি লৈ পেলাই প্ৰতি বছৰে তেনেকুৱা চিষ্টেমত আমি কৰোঁ। কিন্তু আজিৰ যুগত তেনেকুৱা চাউৰি কিবা কিবি খাই পেলাই জমাকৈ ভুই ৰোৱা বা বিধান তোলাটো প্ৰায় শেষ হৈছে, বেছিভাগে হাজিৰা কিবা কিবি লয়। কিন্তু ইয়াতে আমাৰ গাঁৱৰ যিমানখিনি ঘৰে ঘৰে আছে, সেই ঘৰে ঘৰে এজন মহিলা আৰু এজন পুৰুষ আহিব লাগে, আৰু তেনেকুৱাকৈ আমি সেই মাটিটো প্ৰতি বছৰে ৰাইজৰ ফালৰ পৰাই বিনা বেচাইতে আমি ভুই ৰোৱাও হয় আৰু বিধান তোলাও হয়, আৰু কাটাটো আমি ৰাইজে কাটো। তেনেকুৱাকৈ আমি চলি যাই আছোঁ, আৰু ইয়াৰ পৰা আমাৰ ৰীতি নীতি যিমানখিনি সমাজৰ যিখিনি ব্যৱস্থা, সেই সমাজৰ ব্যৱস্থাটো ভালদৰে ৰাখিব পাৰিছোঁ বুলি ভাবিছোঁ, আৰু সেইটো আমাৰ অঞ্চলৰ কাৰণে এটা ডেমো হ'ব বুলি মই ভাবোঁ। এতিয়া ৰঞ্জিত মানে আমি এতিয়া ৰুইছোঁ। আমাৰ অঞ্চলত বিভিন্ন ধান আছে, তথাপিও আমি ৰাইজে প্ৰতি বছৰে ৰঞ্জিতটোৱে কৰোঁ আৰু